এতিয়া আপুনি চাবলৈ পাই আছে ইয়াত গেছ সিলিন্ডাৰটো লিকেজ আছে, যেহেতু ম্যাক্সিমাম প্ৰত্যেক জায়গাত আমি দেখা পাইছো সিলিন্ডাৰ লিকেজ থাকে। এতিয়া ইয়াৰ ভুল এজেন্সিৰ হয়নে, ইয়াৰ ভুল চৰকাৰৰ হয়নে, কাৰ হয় আমি ক'বলৈ নাযাওঁ, কিন্তু আমি হেনেকুৱা সিলিন্ডাৰ প্ৰত্যেক ঘৰ যদি আমি ইউজ কৰো দুৰ্ঘটনা হোৱা চান্স 90% থাকি যায়। তো আমি কেনেকৈ এই সিলিন্ডাৰৰ পৰা এই এনেকুৱা লিকেজ কণ্ডিশ্যন সিলিন্ডাৰটো বচাব পাৰো, তাৰ কাৰণে আমাৰ লগত আছে এটা ফিউচাৰ ডায়মণ্ডৰ গেছ সেফটি ডিভাইস। গেছ সেফটি ডিভাইস হয়, এই ডিভাইসটো 100% লিকেজটো কন্ট্ৰোল কৰিব পাৰে। আহক আপোনালোকে দেখাবলৈ গৈ আছে, এইটো হৈছে ডায়মণ্ডৰ গেছ সেফটি ডিভাইস। গেছ সেফটি ডিভাইস ইয়াত দেখাব লিকেজটো কেনেকৈ এই পানী দিয়া আছে ন, লিকেজ হৈ আছে। এতিয়া আমি এই ডিভাইসটো লগোৱাৰ পাছত দেখাই আছো ৰব। এইটো হ'ল অন, এতিয়া ইয়াত পানী দিয়ক অলপমান। এই লগোৱাৰ লগে লগে এতিয়া আমি অন কৰি দিছো, এইটো চাব পাৰিব। ভালকে জুম কৰি দেখক। 100% সেফটি লিকেজৰ পৰা সেফটি। যদি গেছ লিকেজ নহয় ব্লাষ্ট হোৱা চান্স নাথাকে, নহয় জানো? ইমানখিনিয়ে নহয়, এই বস্তু লগোৱাৰ পাছত যদি কিবা ঘটনা ঘটে তাৰ বিনিময়ত আমাৰ কোম্পানীৰ ফালৰ পৰা নিউ ইণ্ডিয়া এচুৰেঞ্চ কোম্পানী টাইপ কৰা আছে, যেটো নিউ ইণ্ডিয়া এচুৰেঞ্চ কোম্পানীয়ে আপোনাক আপোনাৰ নুকসানৰ 75% ৰিহাই দিব। কিন্তু হেনেকুৱা আজিলৈ কতো হোৱা নাই, যেটো প্ৰডাক্টটো ইমান কোৱালিটি আছে। পাছত এই বস্তু যদি বেয়া হয় 3 বছৰলৈকে আপোনাৰ ৰিপ্লেসমেন্টৰ এটা গ্যাৰান্টিও দিয়া হৈছে, যতনি আপুনি অলপমান সাৰ্ভিস চাৰ্জ দিয়াৰ পাছত আপুনি নতুন ডিভাইস ঘূৰাই পাব যদি বেয়া হয়। ইয়াৰ সেলফ লাইফ মিনিমাম 10 পৰা 15 বছৰলৈকে বস্তু একো নহয়। মাজে মাজে সাফা কৰি থলে এই বস্তুটোৱে আপোনাৰ ঘৰত সদায় সুৰক্ষা দি থব। সো প্ৰত্যেক ঘৰৰ কাৰণে প্ৰয়োজনীয় বস্তু, প্ৰত্যেক ঘৰৰ সুৰক্ষাৰ বস্তু। আহক আপোনালোকেও প্ৰত্যেক ঘৰত ইউজ কৰক আৰু নিজৰ ফ্যামিলি আৰু নিজৰ ঘৰৰ প্ৰত্যেকজনক আপুনি সুৰক্ষা দিয়ক। ধন্যবাদ। আপোনালোকক দেখুৱালে মই আপোনালোকক দেখুৱাই দিছো। চাওক, এইটো হ'ল আপোনাৰ গেছ সেফটি ডিভাইস। আৰু এটা বস্তু আপোনালোকক দেখাবলৈ গৈ আছো। হয়, ইয়াৰ এইটো এটা ডেমো হ'ল, আৰু এটা ডেমো আছে হয়, যেটো মই আপোনালোকক দেখাম। হয়, এতিয়া এই বস্তুটো আমি লগালো, হয়, লগোৱাৰ পাছত এইটো অন হ'ল। এতিয়া আমি মিটাৰটোত চাব পাৰিব, মিটাৰটোত গেছ এতিয়া বন্ধ আছে, হয় বন্ধ আছে, টোটালি বন্ধ। কিমান গেছ আছে কিমান নাই আমি গম নাপাওঁ, হয়, হয়নে? হয়, এজেন্সিত ফুল দেখায়, আমি এনে আন্দাজাৰে লগাম। কিন্তু 100% আমি গেছটো পাইছো নে নাই ইয়াৰ আপুনি মিটাৰত শ্ব' কৰিব, এইটো চাব পাৰিব। দেখিছে? হয়, আপোনাৰ 40% মান 45% মান আপোনাৰ গেছ এতিয়াও আছে, ব্যৱহাৰ কৰিব লগাকে সুবিধা হ'ব। এতিয়া আমি গেছটো অন কৰি দিছো দিয়ক। এফালে গেছ অন হৈ আছে, হয়নে? হয়, যদি হঠাৎ হয়, গেছ সেফটি ডিভাইস লগা আছে, এইটো ক্ষেত্ৰতো যদি পাইপ লিক হয় কি হ'ব? জ্বলিব, এইটো সব গেছ জ্বলি আছে, গেছ জ্বলা অৱস্থা যদি পাইপ এইটো লিক হয়, আচ্ছা আচ্ছা, এইটো এটা বস্তু, এইটো আপুনি চাব পাৰিব। মই এইটো খুলি দিছো, গেছ জ্বলি আছে। হয়, আপুনি অলপ দূৰৰ পৰা এইটোকো দেখাওক, ঠিক আছে? গেছ জ্বলি থকা অৱস্থাত যদি এইটো টানো কি হ'ব? গেছ লিক হ'ব, হয় নাই? ধৰিব নে নাই? ধৰিব ধৰিব ধৰিব। আমি বাচিব পাৰিম জানো? নোৱাৰিম। হা? হয়, আপুনি ইয়াত আছে যে, হয়, চাওঁ আপুনি কৰিছেতো আৰু আপোনাৰ আপুনি গুৰুজী থাকোতে আমি কিয়নো চিন্তা কৰিম ন, ভয় কৰিম, হয় নাই? গেছ গুৰুজী আছে লগতে। মই কতো অফ কৰা নাই দেই, চাই থাকিব পাৰিব। কিন্তু বহুত টাইট, টানিব পৰা নাই, বহুত টাইটকে লাগি আছে। বহুত টাইট আছে। সেইফালৰ পৰা মই নোৱাৰো, মোৰ একেটা কথা। একো নাই, সেইবিলাক বস্তু দেখাবলৈ নাযাওঁ, একো নাই। আপুনি 100% চিয়ৰ হ'ল হয় যে লিকেজটো নহয়। যদিও লিক হয় অট'মেটিক কাটা চিষ্টেম আছে আমাৰ ইয়াত, ঠিক আছে? খুলিলে এতিয়া ইয়াত গেছটো অন হৈ আছে, নহয় জানো? অন হৈছে, ইয়াত মাছেজ মাৰি দিওঁ দিয়কচোন, মাছেজ। সেইটো লাইটাৰটোকে মাৰি দেখক, চলাই 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 দিয়ে। ইয়াতো গেছ জ্বলি আছিলে, ইয়াতো গ'ল আৰু গ'ল, সেইটো ইয়াতো অন আছে, আছে, আমিতো অন কৰা নাই, নাই কৰা, অফ কৰা নাই। ৰ'ব দেই, ৰ'ব দেই, এই ভালকে এই অন কৰি আছে, চাব দেই, চলাই মাৰি দিলে। নাই চাওক, এইটো এটা কেনেকুৱা ভৰসা কৰিব পৰা এটা ডিভাইচ হয়। মই আপোনালোকক কৈছো, এই আমাৰ ছাৰে দেখুৱাইছে, এইটো খুব আচৰিত হৈছো মই আচলতে। এইফালে অপেনাৰটো খোলা আছে, খোলাৰ পাছত তলতো খোলা আছে, তলতো খোলা আছে, এইটো আকৌ সেফটি ডিভাইচ কৰিব লাগিব। সেইফালে আকৌ জ্বলি আছিলে, জ্বলি আছে।